এইবাৰ ক্লাবৰ মাটি দখলক লৈ উত্তপ্ত পৰিস্থিতি। ভুৱা নথি পত্ৰৰে ক্লাবৰ মাটি দখলৰ অভিযোগ। গোলকগঞ্জৰ লোহাজানিত এই ঘটনা। আজিজ শেখ নামৰ লোকজনৰ বিৰুদ্ধে ক্লাবৰ মাটি ভুৱা নথি পত্ৰৰে মাটি দখল কৰাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হয় হালাকুৰা আৰক্ষী। উল্লেখযোগ্য যে 1973 চনতে ৰাইজে স্থাপন কৰে মিলন সংঘ নামৰ NGO। অভিযোগ মতে অতি কৌশলৰে মিলন সংঘ নামৰ 1 বিঘা 3 কঠা মাটি ভুৱা নথি পত্ৰৰে গুণ্ডা বাহিনী লৈ চিৰদিন আগতে দখল কৰে আজিজ শেখ নামৰ এজন লোকে। আজি ৰাইজৰ সহযোগত পুৰুষ মহিলাই আহি দখল মুক্ত কৰে ক্লাবৰ মাটি। অভিযোগ মতে ৰাইজে লণ্ডভণ্ড কৰাৰ সময়তে দখল কৰা আজিজ শেখৰ পুত্ৰই ঘৰত অগ্নি সংযোগ কৰি পলায়ন কৰে বুলি জানিব দিয়ে মিলন সংঘৰ সভাপতিয়ে। ঘটনাটা হৈছে ইয়াতে 4-5 দিন মান আগত ৰাতি দুষ্কৃতিকাৰী হতুৱাই এজন অচিনাকি দুৰ্বৃত্ত মুছলমান মানুহে আমাৰ এই ক্লাবৰ মাটিত জোৰপূৰ্বকভাৱে ঘৰ উঠাইছে। তাতে গুণ্ডা বাহিনীৰ লগত অনা বুলি ওচৰ চুবুৰীয়াৰ মানুহে গম পাইছে। আমি ভয়তে 4-5 দিন মান অহা নাই। আজি 2-3 দিনৰ পৰা আমি মানুহ সংগ্ৰহ কৰি বা কমিটি বৃন্দ আৰু গাঁওবাসী হিন্দু মুছলমান সকলোৱে লগ লাগি আজি ঘৰটো আমি উচ্ছেদ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বৰ্তমানলৈকে সফল বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ মাজতে কি কৰিলে, যি ঘৰ মানুহে এনেকুৱা ঘৰ তুলিছিল সেই ঘৰৰ এজন ল'ৰাই কি কৰিলে এটা জুই লগোৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু এই ঘটনাটো আমাৰ বিশেষকৈ সাংবাদিকৰ চকুৰ আগত হয়তো ধৰা পৰিছে। এই মাটিখন আমাৰ 1973 চনৰ পৰা ক্লাবৰ নামত আছে। মিলন NGO বা মিলন সংঘ বুলি পৰিচিত এইখন ক্লাবৰ নাম। আৰু গাঁওখন হৈছে লোহাজানি, জিলা ধুবুৰী, অসম। ইয়াতে মই 2008-9 চনৰ পৰা ক্লাবৰ সভাপতি পদত আছোঁ। আৰু তাতে এই ঘৰ মানুহে ইয়াৰ আগতো এবাৰ ঘৰ তুলিছিল আৰু সেইটো আমি কি কৰিছোঁ, সমূহৰ ৰাইজে লগ লাগি ঘৰটো ভাঙি দিছিলোঁ। আকৌ 10-15 বছৰ মান পিছত আকৌ সেই একেই কাম কৰিলে, যাৰ কাৰণে আমি কি কৰিলোঁ, এই সকলো ৰাইজ লগ লাগি ঘৰটো উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ। প্ৰশাসন আহিছিল, প্ৰশাসনৰ ওচৰত আমি গৈছিলোঁ। প্ৰশাসন কি কৈছে যে মাটি বাৰী কেছ আমি নলওঁ। কিন্তু আজি দেখা গ'ল সেই দুৰ্বৃত্তই কি কৈছিল, টকাৰে থানাত হয়তো কিবা উৎকোচ দিছিল নেকি নাজানো। আমি কেছ দিয়াৰ কাৰণে গৈছিলোঁ, কিন্তু আমাৰ কেছ লোৱা নাই। কৈছে যে মাটি বাৰী কেছ থানাত লোৱা নহয়। যাৰ কাৰণে আমি কি কৰিলোঁ, পুলিচৰ ওচৰত গৈ বিফল হ'লোঁ। বিফল হৈ আজি আমি ৰাইজে নিজেই কি কৰিলোঁ, নিজৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। কিন্তু আজি দেখা গ'ল আমি যেতিয়া ঘৰ ভাঙিবলৈ আহিলোঁ, প্ৰশাসন লগে লগে আহি উপস্থিত হ'ল। ইয়াৰ কি মানে আমি বুজি নাপাওঁ। হয়তো মনে বোধ হয় যে থানাতো সিহঁতে যিকোনো প্ৰকাৰে মেনেজ কৰি লৈছে নেকি, এনেকুৱা মোৰ ধাৰণা হয়। গতিকে মই এই যে বহিৰাগত বা বিদেশী মানুহবিলাকে যে আহি আমাৰ এই অৰ্ধ চৰকাৰী ক্লাবখনৰ ওপৰত মাটিখন যে জোৰপূৰ্বক ৰাতাৰাতি আহি দখল কৰি আছে, এই দখল যাতে আৰু নহয় তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী চাহাবক অনুৰোধ জনাইছোঁ যাতে আমি এই মাটিখিনি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ। তাৰ কাৰণে এই মুখ্যমন্ত্ৰী মহোদয়ে যিকোনোভাৱে মণ্ডলৰ দ্বাৰাই হওক বা প্ৰশাসনৰ দ্বাৰাই হওক যিকোনো পৰ্যায়ে আমাক ৰক্ষণাবেক্ষণ দিব লাগে। আচলতে এইটো মিলন সংঘৰ মাটি। আমাৰ বয়স ধৰক 50 বছৰ। 50 বছৰ ধৰি আমি জানো এইটো মিলন সংঘৰ মাটি। আৰু এই মিলন সংঘৰ মাটিটোত আজিজ আলিয়ে মানে ৰাতি 3 বজাত আহি জোৰপূৰ্বক মানে ঘৰ তুলিছে, ঘৰ উঠাইছে। সেইটো বোলে তাৰ মাটি বুলি ঘৰ উঠাইছে, আমিতো নাজানো। ৰাতি 3 বজাত ঘৰ উঠাইছে। আমি পুৱাই আহি দেখো যে তাতে ঘৰ উঠাইছে, ঘৰ বান্ধিছে। এইটো কোনে বান্ধিল শুনিলোঁ যে আজিজে বান্ধিছে। ঠিক আছে, তাহলে আমি এতিয়া ক্লাবৰ যিখিনি ৰাইজ আছোঁ, গোটেইখিনি ৰাইজ আহি ইয়াত মানে আমি বস্তুটো উৎখাত কৰি দিলোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ।
আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093